আমি আহি আছোঁ নগিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ। মোৰ লগত আছে এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত আগৰ পৰা জড়িত শ্ৰীযুত তৰুণ ব্ৰহ্মদেৱ কৃষ্ণ। তেখেতৰ মনৰ ভাৱ জানিব বিচাৰিম এতিয়া। হয়, কৃষ্ণ জয় গুৰু শংকৰ। সকলোৱে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ জাতিৰ উত্তৰণৰ কাৰণে বহুত কাম কৰি আছে। এখন আজি দ্বিতীয় বৈকুণ্ঠপুৰী হৈছে। আমি য'লৈ যাব ওলাইছোঁ ৰগিয়াৰ ওচৰৰে হাতীকলা আমাৰ এই অনুষ্ঠান ভাগি হৈছে 93 সংখ্যক অধিৱেশন। আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আমি আটাইবোৰে, কিয়নো এনেখন এখন অধিৱেশনস্থলীত আজি লাখ লাখ ভকতৰ হৰিধ্বনিৰে গোটেই অধিৱেশনস্থলী মুখৰিত হৈছে। আমি নিজকে সৌভাগ্যৱান হৈছোঁ। গুৰুজনাই কৃপা কৰিব। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া সংস্কৃতি সাহিত্য আধ্যাত্মিক দিশত যিখিনি অৱদান দি গৈ থৈ গ'ল সেইখিনি ধৰি ৰাখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। আৰু ইয়াত বহুলভাৱে প্ৰচাৰিত হৈছে, প্ৰসাৰ হৈছে। আজি যিখিনি ভক্ত ইয়াত, যিখিনি সংগী, যিখিনি শুভাকাংক্ষী ইয়াত সমাবেত হৈছে, নিশ্চয় এটা শুভবাৰ্তা লৈ যাব। সকলোৰে মনত এটা শুভবুদ্ধি হ'ব, সুসংবাদ আহিব। সেইখিনিয়ে কামনা কৰিছোঁ। ধন্যবাদ।